হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত শেহতীয়াকৈ আছাম বাজেটত যোনখিনি কথা কৈছিলে যে এডিশ্যনেলি 2000 এডিশ্যনেল পোষ্ট ক্ৰিয়েট কৰা হ'ব লেণ্ড এডমিনিষ্ট্ৰেশ্যন পাৰ্চনেলৰ ক্ষেত্ৰত নেক্সট 3 yearsত 500টা 2025ত 2026ত 1000টা আৰু 2027ত আকৌ 500টা। ঠিক আছে, আৰু উই উইল সুইটেবলি ৰিভেম আছাম লেণ্ড ৰেভিনিউ ছাৰ্ভিচ ফৰ দিছ পাৰ্পাছ। চ' আছাম গভৰ্ণমেণ্টে যোনটো ইনিচিয়েটিভ লৈছে আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ ৰিভাম্পৰ কাৰণে, ৰিভাম্প মানে ৰিনিউ কৰিব, অকণমান ৰিভাইজ কৰিব গোটেই ছাৰ্ভিচ কেডাৰটো। ঠিক আছে, চ' ইয়াতে আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ ওপৰত আপোনালোকক মই অলপ কথা কৈ দিছোঁ। APSCৰ আগতে আৰু এটা ছাৰ্ভিচ কেডাৰ আছিলে ACSৰ পিছত আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ বুলি, তাৰপিছতে APSক অনা হৈছিলে। ঠিক আছে, মানে কি হয় ACSখিনি আটাইতকৈ টপ বুলি ধৰা হয়, মানে হায়েষ্ট ছাৰ্ভিচ কেডাৰ বুলি ধৰা হৈছিলে আগতে। তাৰপিছত আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ আছিলে, তাৰপিছতে আছাম পুলিচ ছাৰ্ভিচ আছিলে। এতিয়া আছাম পুলিচ ছাৰ্ভিচ আৰু ACSৰ চেলাৰী পে স্কেল গ্ৰেড পে একেই হ'ল যদিও তথাপিতো ACSখিনিক আটাইতকৈ হায়েষ্ট অথৰিটি বুলি ধৰা হয়, কাৰণ হায়েষ্ট ছাৰ্ভিচ কেডাৰ বুলি ধৰা হয়, কাৰণ তেওঁলোকৰ ওচৰত মেজিষ্ট্ৰিয়েল পাৱাৰ থাকে। ঠিক আছে, আৰু আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ প্ৰথমতে যেতিয়া ইণ্ট্ৰডিউচ কৰা হৈছিলে সেইটো এটা ছেপাৰেট ছাৰ্ভিচ কেডাৰ হিচাপে ইণ্ট্ৰডিউচ কৰা হৈছিলে। তাতে আপোনালোকে ফাৰ্ষ্ট APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন CCৰ থ্ৰুৱেদি তাতে ৰিক্ৰুইটমেণ্ট হৈছিলে লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ। এটা ওৱান অফ দি ছাৰ্ভিচ কেডাৰ আছিলে CCৰ আণ্ডাৰত। খালী কথাটো হ'ল সেইটো ছাৰ্ভিচ কেডাৰত আপোনালোকে যেতিয়া জইন কৰিলেহেঁতেন তেতিয়া প্ৰথমতে চাৰ্কুল অফিচাৰ ৰেংকটো পালেহেঁতেন। ঠিক আছে, তাতে প্ৰথমতে চাৰ্কুল অফিচাৰ, তাৰপিছত ছিনিয়ৰ চাৰ্কুল অফিচাৰ, তেনেকৈ মই এটা ভিডিঅ' বনাইছিলোঁ বাৰু তেওঁলোকৰ যোনটো কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত। সেই কেৰিয়াৰ প্ৰগ্ৰেশ্যনটোত তেওঁলোকৰ ভালকৈ ছাৰ্ভিচ ৰুলটো ভালকৈ মানে মেইনটেইন কৰা নহ'ল। ছাৰ্ভিচ ৰুলটো বনাইছিলে যদিও ইয়াতে একচুৱেলি আছাম চিভিল ছাৰ্ভিচ কেডাৰ অলৰেডি এক্সিষ্ট কৰিছিলে। চ' ACSখিনি থাকোঁতে আকৌ যেতিয়া এটা এক্সট্ৰাকৈ এডিশ্যনেল এটা ছাৰ্ভিচ কেডাৰ মানে আছাম গভৰ্ণমেণ্টে বনাইছিলে ছাৰ্ভিচ কেডাৰ এটা আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ বুলি। চ' সেইটো মেইনটেইন কৰিবৰ কাৰণে প্ৰব্লেম হ'ল। প্ৰথমতে এওঁলোকক এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ পাৱাৰ দিয়া নাছিলে, কিন্তু পাছত এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ পাৱাৰো দিয়া হ'ল, মানে ইকুইভেলেণ্ট টু ACS। কিন্তু ACS সকলতকৈ তেওঁলোকৰ গ্ৰেড পে কম আছিলে। ACSৰ গ্ৰেড পে 13,300, পে স্কেলটো একেই 30,000 to 1,10,000, কিন্তু গ্ৰেড পেটো 12,700 আছিলে, কিন্তু ACS সকলৰ 13,300। এতিয়া আপোনালোকে জানে প্ৰেজেণ্টলি ACS আৰু APSৰ গ্ৰেড পে 13,300 হয়। তথাপিতো ACS সকলৰ তাত মেজিষ্ট্ৰিয়েল পাৱাৰ আছে। আৰু আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ ক্ষেত্ৰতো পে স্কেলটো কম আছিলে যদিও APSৰ সমানে আছিলে সেইটো টাইমত 12,700। তেতিয়া APS আছাম পুলিচ ছাৰ্ভিচ কেডাৰৰ একেটাই আছিলে গ্ৰেড পে। তথাপিতো এওঁলোকক মেজিষ্ট্ৰিয়েল পাৱাৰ দি পেলাই ছেকেণ্ড ইন পজিশ্যন অনা হৈছিলে, মানে ACSৰ পিছত আছাম চিভিল ছাৰ্ভিচৰ পিছত আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ, তাৰপিছতে আছাম পুলিচ ছাৰ্ভিচ। ঠিক আছে, কিন্তু আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচত যিসকলৰ অলৰেডি হৈ গ'ল তেওঁলোকৰ যিহেতু ভালকৈ ছাৰ্ভিচ ৰুলখন ইমানো বেছি ভাল নাছিলে, মানে তেওঁলোকৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ক্ষেত্ৰত প্ৰথমতে চাৰ্কুল অফিচাৰ, তাৰপিছত ছিনিয়ৰ চাৰ্কুল অফিচাৰ। চ' আল্টিমেটলি গৈ পেলাই মানুহজন একেটা অফিচতে চাৰ্কুল অফিচাৰে হৈ থাকিলে, খালী ছিনিয়ৰ চাৰ্কুল অফিচাৰ বুলি ক'ব। চ' সেইটোত অকণমান কি বুলি কয় ডিম'টিভেটিং ফেক্টৰ ছাৰ্ভিচ কৰা সকলৰ ক্ষেত্ৰত, কাৰণ ওপৰলৈ যাব নোৱাৰে, তেওঁলোকে ADC হ'বগৈ নোৱাৰে বা DC হ'বগৈ নোৱাৰে, তেনেকুৱা ধৰণৰ কথা আছিলে। কিন্তু পাছলৈ গৈ পেলাই যদি কিবা চেঞ্জেছ কৰিলেহেঁতেন নাজানো, এতিয়া এইবাৰ সেইটো কথাই কৈছে যে আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো অলপ ৰিভেম কৰা হ'ব। ৰিভেম মানে অকণমান ৰিনিউ কৰা হ'ব বা ৰিভাইজ কৰা হ'ব, গোটেই ছাৰ্ভিচ কেডাৰটো আকৌ চাগে বনোৱা হ'ব, আৰু লগতে কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ক্ষেত্ৰত বা তেওঁলোকৰ চেলাৰী ষ্ট্ৰাকচাৰ হায়েষ্ট পজিশ্যন কিমান হ'ব লাগে সেই গোটেই ছাৰ্ভিচ ৰুলটো গোটেই ৰিভাম কৰা হ'ব। আৰু ইয়াতে যে কৈছে 2000 এডিশ্যনেল পোষ্ট লেণ্ড এডমিনিষ্ট্ৰেশ্যন পাৰ্চনৰ ক্ষেত্ৰত ওলাব নেক্সট 3 yearsত, ইয়াতে অকল আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ কথা কোৱা নাই। 2025ত যিহেতু 500 কৈছে, আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ বাহিৰেও লেণ্ড এডমিনিষ্ট্ৰেশ্যনৰ যিকোনো পাৰ্চনেল হ'ব পাৰে, ক্লাৰিকেল কেডাৰ হ'ব পাৰে, মণ্ডল হ'ব পাৰে, যিকোনো হ'ব পাৰে ইয়াতে। ঠিক আছে, চ' ইয়াতে লেণ্ড এডমিনিষ্ট্ৰেশ্যন পাৰ্চনেল বুলি ক'লে মানে অকল লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচখিনিক নুবুজায়, গোটেইখিনিকে বুজায়। এতিয়া বৰ্তমান যোনখিনি লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচত সোমাইছিলে আগতে তেওঁলোকে চাৰ্কুল অফিচাৰ হৈ আছে, আৰু তেওঁলোকৰ নেক্সট প্ৰমোশ্যনটো হয়তো ছিনিয়ৰ চাৰ্কুল অফিচাৰ হ'ব, কিন্তু এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ পাৱাৰ আছে তেওঁলোকৰ ওচৰত। এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ পাৱাৰ দিয়া হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, কিন্তু তেওঁলোকৰ ছাৰ্ভিচ ৰুলৰ মতে তেওঁলোকৰ প্ৰমোশ্যনৰ প্ৰস্পেক্টটো অলপ বেলেগ ধৰণৰ, মানে কেতিয়াও ADC বা DC তেনেকুৱা ধৰণৰ ৰেংক হ'বগৈ নোৱাৰে। মই এটা ভিডিঅ' বনাইছোঁ ছাৰ্ভিচ ৰুলৰ ওপৰত, সেইটো ভিডিঅ' চালে গম পাই যাব বাৰু। কিন্তু কথাটো হ'ল যে সেইটো কাৰণে যিহেতু অকণমান ডিম'টিভেটিং ফেক্টৰ আছে তেওঁলোকৰ প্ৰমোশ্যনেল প্ৰস্পেক্টটো লৈ পেলাই, চ' সেইটো কাৰণে এতিয়া বৰ্তমান তেওঁলোকৰ কি কৰিছে, এইটো অকণমান ৰিভাম কৰি পেলাই ছাৰ্ভিচ ৰুলটো মানে অকণমান চাগে মেবি অলপ চেঞ্জ কৰিব, ৰিভাইজ কৰি পেলাই অলপ বেলেগ ধৰণৰ কৰিব, যাতে ছিনিয়ৰ পজিশ্যনবিলাক মেবি পাছলৈ গৈ পেলাই প্ৰমোশ্যন পাই পেলাই হয়তো তেওঁলোকেও DC হ'বগৈ পাৰিব, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত যাবগৈ পাৰিব, মানে ACSখিনিৰ ক্ষেত্ৰত। কিন্তু হ'লেও
চাইমালটেনিয়াছলি একেলগে ACS কেডাৰখিনিও আছে চ' সেইটো কাৰণে ACS কেডাৰখিনিও চাৰ্কুল অফিচাৰ পাইছিলে আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচসকলেও চাৰ্কুল অফিচাৰ পাইছিলে চ' দুইটা একে আছিলে আপোনালোকে কোনোবা চাৰ্কুল অফিচাৰত গ'লে দেখিব চাৰ্কুল অফিচাৰজনৰ নামৰ লগত ACS লিখা থাকে কিছুমানত দেখিব ALRS লিখা থাকে ALRS মানে আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ ঠিক আছে চ' তেনেকুৱা ধৰণৰ এতিয়া বহুতবিলাক অফিচত পাব তেনেকুৱা ধৰণৰ খালী কথাটো হ'ল যে এতিয়া চাগে আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ কেডাৰটো হয়তো মাজতে বন্ধ কৰি দিছিলে এই ৰিক্ৰুইটমেণ্ট গোটেই আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ ক্ষেত্ৰত গোটেই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো স্তব্ধ কৰিছিলে গভৰ্ণমেণ্টে এই ছাৰ্ভিচ কেডাৰটোৱে অলমষ্ট ডিছমিছ কৰি দিছিলে মাজতে 2-3 বাৰ APSCৰ ক্ষেত্ৰত এই ছাৰ্ভিচ কেডাৰটো লাষ্ট টাইম চাগে 2000 আই থিংক 2019 মানতে নে 2021তে লাষ্ট আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ লৈছিলে তাৰপিছত আৰু লোৱা নাছিলে আসাম লেণ্ড 2019 বেটছ মানতে লৈছিলে 2018-19 বেটছতে চাগে লাষ্ট লৈছিলে তাৰপিছত হয়তো চাগে আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ কেডাৰ অফিচাৰ লোৱা নাছিলে ঠিক আছে মোৰ যিমানখিনি মনত আছে মেবি ল'বও পাৰে মই পাহৰি গৈছোঁ বাৰু তাৰপিছত কিন্তু 3 বাৰ মানে APSC কম্বাইন কমিটি এক্সামিনেশ্যন হয় তাতে আপোনালোকে আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ এডভাৰটাইজমেণ্ট নেদেখিব চ' এতিয়া সেইটোকে ছাৰ্ভিচ কেডাৰটো অকণমান ছাৰ্ভিচ ৰুলবিলাক অলপ চেঞ্জেছ আনি পেলাই তাতে আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ প্ৰমোশ্যনেল প্ৰস্পেক্ট আৰু লগতে পে ষ্ট্ৰাকচাৰবিলাক অলপ চেঞ্জেছ কৰি ৰিভাইজ কৰাৰ কথা গভৰ্ণমেণ্টে ৰিভাম কৰিম বুলি কৈছে আকৌ মানে এইটো ৰিইণ্ট্ৰডিউচ কৰিব কম্বাইন কমিটি এক্সামিনেশ্যনৰ আণ্ডাৰত আৰু লগতে অকণমান গোটেই বস্তুখিনি ৰিভাইজ কৰিব ঠিক আছে এইখিনিয়ে কৈছে আৰু লগতে যে মই ক'লোৱে এডিশ্যনেল 2000 পষ্ট যে ওলাব সেইটো অকল আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ এইটো এটা ক্লাছ 1 গেজেটেড পষ্ট ইমানখিনি গেজেটেড অফিচাৰ লোৱাটো পচিবল নহয় গভৰ্ণমেণ্টৰ কাৰণে চ' ইয়াতে 2025ত যোনটো 500 পষ্টৰ কথা কৈছে সেইটোত লেণ্ড এডমিনিষ্ট্ৰেশ্যন পাৰ্চনেল চব জড়িত হৈছে লেণ্ড এডমিনিষ্ট্ৰেশ্যনত যিমান পাৰ্চনেল লাগে গোটেইবিলাক লেণ্ড এডমিনিষ্ট্ৰেশ্যন আপোনালোকৰ কি বুলি কয় ৰেজিষ্ট্ৰেশ্যন অফিচাৰ চাব ৰেজিষ্টাৰ সেইবিলাক গোটেইবিলাক বস্তু থাকে তাৰ ক্লাৰিকেল কেডাৰবিলাক থাকে অন্যান্য অফিচাৰসমূহ থাকে ঠিক আছে তেনেকৈ ধৰণৰ চাৰ্কুল অফিচাৰটো মণ্ডলসমূহ থাকে চ' গোটেই অফিচিয়েলবিলাক মিলাইহে এইখিনি কথা কৈছে যে 2025ত 500টা লোৱা হ'ব 2026ত 1000 লোৱা হ'ব 2027ত 2500 লোৱা হ'ব ঠিক আছে ইয়াৰ এইটো নহয় যে মিনিং যে ইয়াতে গোটেইখিনি অফিচাৰ মানে অকল লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ অফক'ৰ্ছ লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰো ইয়াতে পাৰ্চনেল সোমাই থাকিব বা আসাম ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচৰো পাৰ্চনেল আসাম ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচটো আচলতে লেণ্ড এডমিনিষ্ট্ৰেশ্যন পাৰ্চনেলতে পৰে আসাম ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচৰটো ছাৰ্ভিচ কেডাৰটো কমপ্লিটলি বেলেগ সেইটো আছেই বাৰু এক্সিষ্ট কৰে কম্বাইন কমিটি এক্সামিনেশ্যনৰ আণ্ডাৰত চ' এতিয়া বৰ্তমান আসাম ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচ আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ এই গোটেইবিলাক বস্তু মিলাই পেলাই আৰু লগতে ক্লাৰিকেল কেডাৰ যোনবিলাক আছে সেইবিলাক মিলাই পেলাইহে লেণ্ড এডমিনিষ্ট্ৰেশ্যন পাৰ্চনেল নেক্সট 3 yearsত 500 2026ত 1000 2027ত 500 ইয়াতে লোৱাৰ কথা গভৰ্ণমেণ্টে কৈছে ঠিক আছে এইখিনি বস্তু আপোনালোকে ক্লিয়াৰ হৈ লওক আৰু বাকী লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ ৰিইণ্ট্ৰডিউচ কৰিব চ' এইবাৰ নেক্সট কম্বাইন কমিটি এক্সামিনেশ্যনৰ হয়তো লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ আপোনালোকে পষ্ট দেখিব পাৰে সেইকাৰণে এইবোৰ বস্তু যে অকণমান হেৰি হৈ আছে চ' সেইটো কাৰণে হয়তো কম্বাইন কমিটি এক্সামিনেশ্যনৰ এডভাৰটাইজমেণ্ট আসাম গভৰ্ণমেণ্টে উলিয়াব পৰা নাই মানে কি আসাম গভৰ্ণমেণ্টে এডভাৰটাইজমেণ্টটো অকণমান স্তব্ধ কৰি দিছে মানে অকণমান হোল্ড কৰি থৈছে চ' ডেট এইখিনি বস্তু অকণমান ৰিভাইজ কৰি পেলাই যাতে পষ্ট ক্ৰিয়েট কৰিব পাৰে ঠিক আছে সেইটো কাৰণে আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ এইবাৰ হয়তো পষ্ট আহিব পাৰে নেক্সট কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনত ঠিক আছে মই সেইটো ক'বই বিচাৰিছোঁ চ' সেইটো কাৰণে আপোনালোকে অকণমান ধৈৰ্য ধৰক প্ৰিপেৰেশ্যন কৰি থাকক সোনকালে অহাৰ সম্ভাৱনা আছে আৰু লগতে বাকী কথাখিনি ক্লিয়াৰ হ'ল আপোনালোকৰ ইয়াতে মই ক'লোৱে কেনেকুৱা ধৰণৰ কি হ'ব পাৰে গোটেই চিনিয়ৰটো আৰু লগতে আপোনালোকৰ যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে লাইক DME গ্ৰেড 3 পৰীক্ষাটো 30 মাৰ্চত হ'বলৈ গৈ আছে 30 মাৰ্চত তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে মক টেষ্ট চিৰিজ এটা এভেইলেবল আছে 90 ৰুপিছত DME গ্ৰেড 3 নন টেকনিকেলৰ যদি ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ লয় তেনে 400 ৰুপিছত এভেইলেবল আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AECCLৰ কাৰণে যিহেতু পৰীক্ষা এটা 23rd আছে APDCLৰ আৰু AECCLটো 6 এপ্ৰিলত আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত পাই যাব 375ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেইলেবল আছে তাতে 3000 মান MCQs পাই যাব বাকী মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ বাৰু এভেইলেবল নাই আৰু বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AECCLৰ কাৰণে যদি টেষ্ট চিৰিজ ল'ম বুলি ভাবে এইটো এডভেট IASৰ ফালৰ পৰা ইণ্ট্ৰডিউচ কৰা হৈছে এডভেট IASৰ যোনটো টেষ্ট চিৰিজ আছে এইটো 999 ৰুপিছত এভেইলেবল আছে ইয়াতে আপোনালোকে গোটেইকেইটা ছাবজেক্ট পাই যাব জেনেৰেল নলেজ জেনেৰেল ইংলিছ মেথমেটিক্স ডেছক্ৰিপটিভ আৰু আপোনালোকৰ অপশ্যনেল বা কোৰ্চ ছাবজেক্টছ মেথমেটিক্স ষ্টেটিষ্টিক্স একাউণ্টেঞ্চি 3টা ছাবজেক্টে এই কম্প্ৰিহেনচিভ টেষ্ট চিৰিজটোত এভেইলেবল আছে এডভেট IASৰ আৰু লগতে APSC CC প্ৰিলিমিনাৰী 2025ৰ যদি কেছ কৰ্চ ল'ম বুলি ভাবিছে তেনেহ'লে এডভেট IASৰ ফালৰ পৰা আপোনালোকৰ এটা কেছ কৰ্চ আগবঢ়োৱা হৈছে এইটো ল'ব পাৰে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত এতিয়া ফেজ 1ৰ ফুল কৰ্চ পাই যাব জেনেৰেল ষ্টাডিজৰ ওপৰত আৰু ফেজ 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং ইয়াতে পাই যাব
আসাম পুলিচ কনিষ্টেবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 325ত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 375ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 325ত আৰু আপোনালোকে মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া বৰ্তমান কোৰ্ছসমূহত 2024 ফুল ইয়েৰ আৰু 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰী দুটা মাহৰ কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে কভাৰ কৰা হৈছে ঠিক আছে আৰু লগতে মাৰ্চ মাহটো চলি আছে মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিল মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে যদি দুটা তিনিটা কোৰ্ছ একেলগে ল'ম বুলি ভাবিছে তেতিয়াও জনাই দিব তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ তাতে এবাৰ চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাইন টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম